থানাৰ নেতা বিকাশ অসমক এই মুহূৰ্তত বহিষ্কাৰ কৰা হৈছে আৰু এই কথা ক্লিয়াৰ কৰি দিছে শৃংখল চলিহাই কলে যে বিকাশ অসমে কি কৰিছিল কি নকৰিছিল ধন দাবী কৰাৰ অভিযুক্ত যিসকল আছিল তেওঁলোকক লৈ মন্তব্য কৰিছে শৃংখল চলিহাই আৰু বৰ্তমান সময়ছোৱাত বীৰ লাচিত থানা এই গোটেই সংগঠনটোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে তেওঁলোকে নিজকে লাচিতৰ ভক্ত বুলি কয় তেওঁলোকে নিজকে একোজন লাচিত বুলি কয় লাচিতৰ দৰে বীৰ বুলি কয় বীৰত্ব দেখুৱাও বুলি কয় কিন্তু কেনেকুৱা বীৰত্ব দেখুৱালে 22 লাখ টকা দাবী কৰি ইমান নিৰ্লজ্জভাৱে বীৰ লাচিত থানাৰ নেতা 5 গৰাকী আটক হ'বলগীয়া হ'ল তাৰ পাছতে ৰন্তু পানী ফুকনক সংবাদমেল দি থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰি লৈ যোৱা হৈছিল ইয়াৰ পাছত লুকাই আছিল এগৰাকী বিকাশ অসম আৰু বিকাশ অসমক এই মুহূৰ্তত বীৰ লাচিত থানাৰ পৰা বহিষ্কাৰ কৰা হৈছে প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হ'ল এগৰাকী বীৰ লাচিত থানাৰ নেতা বিকাশ অসমক বহিষ্কাৰ কৰাৰ কথা ঘোষণা কৰিছে শৃংখল চলিহাই লগতে আৰু বহু কথা কৈছে এই মুহূৰ্তত আমি সবিস্তাৰে জনাব বিচাৰিছো কি ক'লে শৃংখল চলিহাই বিগ ব্ৰেকিং নিউজ বীৰ লাচিত থানাৰ নেতা বিকাশ অসমক এই মুহূৰ্তত বহিষ্কাৰ কৰা হৈছে বিকাশ অসমক যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ কৰিব পাৰে বুলি ইতিমধ্যে আমি খবৰ দিছিলো এতিয়া বহিষ্কৃত হৈছে লাচিত থানাৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে বিকাশ অসমক বীৰ লাচিত থানাৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহাই এই মন্তব্য কৰিছে সংবাদ মাধ্যমৰ সন্মুখত আজি সংবাদমেল দি থকা অৱস্থাতে আৰক্ষীয়ে কেনেধৰণে ৰন্তু পানী ফুকনক আটক কৰিছিল সেই দৃশ্যাংশ আমি দেখুৱাইছিলো আন 5 গৰাকী সদস্যক ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সেই দৃশ্যাংশ আমি দেখুৱালো আৰু ইয়াৰ পিছত বিকাশ অসম আছিল লুকাই বিকাশ অসমক এই মুহূৰ্তত বহিষ্কাৰ কৰা হৈছে বীৰ লাচিত থানাৰ পৰা 22 লাখ টকা দাবী কৰি গ্ৰেপ্তাৰ হ'ল 5 গৰাকীকৈ বীৰ লাচিত থানাৰ সদস্য এইগৰাকী ৰন্তু পানী ফুকন কেনেধৰণে আটক হৈছিল সেই দৃশ্যাংশ আমি পুনৰ পৰা আপোনাক দেখুৱাইছো চাইৰক এই দৃশ্যাংশ বীৰ লাচিত থানাৰ 5 গৰাকী যি সদস্য আছিল ইনজামুল হক মোহন বৰা বিশ্বজিৎ দলে নিতু আহমেদ চিন্ময় দেৱ ৰিয়াজ আহমেদ আৰু বিৰাজ বল্লভ কলিতা লগতে ৰন্তু পানী ফুকন যিগৰাকী ৰন্তু পানী ফুকনক ইতিমধ্যে আটক কৰা হৈছে সংবাদমেল দি থকা অৱস্থাতে ৰন্তু পানী ফুকনক এনেধৰণে উঠাই লৈ যোৱা হৈছে বীৰ লাচিত থানাৰ বিৰুদ্ধে এতিয়া একশ্যন আৰম্ভ হৈছে আৰক্ষীৰ সংবাদমেল দি থকা অৱস্থাতে ৰন্তু পানী ফুকনক এনেধৰণে আটক কৰি লৈ যোৱা হয় শীঘ্ৰেই বিকাশ অসম জালত পৰিব এই বাতৰি আমি দিছিলো আৰু বৰ্তমান সময়ছোৱাত বিকাশ অসমক বহিষ্কাৰ কৰা হৈছে বিকাশ অসমক প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰিছে বীৰ লাচিত থানাৰ সদস্য পদৰ পৰা বিকাশ অসম বহিষ্কৃত হ'ল আজি সংবাদমেল দি থকা অৱস্থাতে এই ৰন্তু পানী ফুকনক কেনেধৰণে আটক কৰি লৈ যোৱা হৈছিল দৃশ্যাংশ আমি দেখুৱাইছিলো বীৰ লাচিত থানাৰ নেতা বিকাশ অসমক এই মুহূৰ্তত বহিষ্কাৰ কৰা হৈছে লাচিত থানাৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে বিকাশ অসমক আজি সংবাদমেল দি থকা অৱস্থাতে আৰক্ষীয়ে ৰন্তু পানী ফুকনক আটক কৰিছে আন 5 গৰাকী সদস্যক ধন দাবীৰ অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে 22 লাখ টকা দাবী কৰিছিল গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিল 5 সদস্য আৰু এগৰাকী বিকাশ অসম গ্ৰেপ্তাৰ হ'বলৈ এতিয়া বাকী আছে ৰন্তু পানী ফুকনক ইতিমধ্যে আটক কৰি লৈ যোৱা হৈছে এটা বিন্দুত আমি দেখুৱাইছো ৰন্তু পানী ফুকনক আটক কৰি লৈ যোৱাৰ সময়ৰ দৃশ্যাংশ আৰু আনফালে আমি দেখুৱাইছো বিকাশ অসমৰ আলোকচিত্ৰ এগৰাকী বাওঁফালৰ উইণ্ডত বিকাশ অসমক আঁতৰাই দিয়া হৈছে লাচিত থানাৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে বিকাশ অসমক বীৰ লাচিত থানাৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহাই এই মন্তব্য কৰিছে শৃংখল চলিহাই কি মন্তব্য কৰিছে তেওঁৰ ভাষ্য আমি শুনাব বিচাৰিম শৃংখল চলিহাৰ ভাষ্য আমি শুনাবলৈ চেষ্টা কৰিছো আমি দেখুৱাই আছো দুটা উইণ্ডত দুটা বিশেষ দৃশ্যাংশ এফালে দেখিবলৈ পাইছে বিকাশ অসম আৰু আনফালে আমি দেখুৱাইছো ৰন্তু পানী ফুকনক সংবাদমেল দি থকা অৱস্থাতে এনেধৰণে আটক কৰি লৈ যোৱা হৈছে আৰু আনফালে বিকাশ অসমক এনেধৰণে বৰ্তমান বিচাৰি থকা হৈছে আৰক্ষীয়ে বৰ্তমান বিচাৰি আছে বিকাশ অসমক আৰু বিকাশ অসমক বৰ্তমান সময়ছোৱাত বহিষ্কাৰ কৰিছে বীৰ লাচিত থানাই শৃংখল চলিহাই এই সন্দৰ্ভত মন্তব্য কৰিছে শৃংখল চলিহাই লগতে বহু কথাই কৈছে শৃংখল চলিহাই কৈ গ'ল বহু কথা যিকোনো মুহূৰ্তত নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত থানাৰ বিৰুদ্ধে ইতিমধ্যে একশ্যন আৰম্ভ কৰিছে আৰক্ষীয়ে সংবাদমেল দি থকা অৱস্থাতে ৰন্তু পানী ফুকনক আটক কৰাৰ সময়ৰ দৃশ্যাংশ এটা বিন্দুত আমি দেখুৱাইছো আনফালে দেখিবলৈ পাইছে বিকাশ অসমৰ আলোকচিত্ৰ 22 লাখ টকা ধন দাবী কৰি ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে ইনজামুল হক মোহন বৰা বিশ্বজিৎ দলে নিতু আহমেদ চিন্ময় দেৱ ৰিয়াজ আহমেদ আৰু বিৰাজ বল্লভ কলিতা বীৰ লাচিত থানাৰ কৰ্মকাণ্ডক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈছে অসম আৰক্ষী বৰ্তমান একশ্যন মুডত নামি পৰিছে বীৰ লাচিত থানাৰ বিৰুদ্ধে বীৰ লাচিত থানাৰ কেইবাগৰাকী সদস্যৰ বিৰুদ্ধে উত্থাপিত হৈছে বহু অভিযোগ 22 লাখ টকা দাবী কৰাৰ অভিযোগত আৰক্ষীয়ে
ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে 5জনকৈ বীৰ লাচিত থানাৰ নেতা ইনজামুল হক মোহন বৰা বিশ্বজিৎ দলেই নিতু আহমেদ চিন্ময় দেৱ ৰিয়াজ আহমেদ আৰু বিৰাজ বল্লভ কলিতাক বীৰ লাচিত থানাৰ আন এগৰাকী নেতা ৰন্টু পানী ফুকনক এনেধৰণে আটক কৰি লৈ যোৱা হয় এটা উইণ্টত আমি দেখুৱাইছোঁ আৰু আনফালে বিকাশ অসম বীৰ লাচিত থানাৰ নেতা বিকাশ অসমক এই মুহূৰ্তত বহিষ্কাৰ কৰিছে সংগঠনে লাচিত থানাৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে বিকাশ অসমক আজি সংবাদমেল দি থকা অৱস্থাতে আৰক্ষীয়ে ৰন্টু পানী ফুকনক কিদৰে আটক কৰিছিল সেই দৃশ্যাংশ এটা উইণ্টত আমি দেখুৱাই আছোঁ আন 5গৰাকী সদস্য ক্ৰমে ইনজামুল হক মোহন বৰা বিশ্বজিৎ দলে নিতু আহমেদ চিন্ময় দেৱ ৰিয়াজ আহমেদ আৰু বিৰাজ বল্লভ কলিতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 22 লাখ টকা ধন দাবী কৰি গ্ৰেপ্তাৰ হ'বলগীয়া হ'ল 5গৰাকী সদস্য ৰন্টু পানী ফুকনক ধৰি 6গৰাকী হৈছে বিকাশ অসম 7 নম্বৰ গৰাকী বিকাশ অসমক গ্ৰেপ্তাৰ কৰিবলৈ বাকী আছে বিকাশ অসমক এই মুহূৰ্তত বহিষ্কাৰ কৰা হৈছে বীৰ লাচিত থানাৰ পৰা বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহাৰ ভাষ্য আছে আমি শুনাব বিচাৰিম গুৱাহাটী মহানগৰ সমিতিৰ মুখ্য সচিব বিকাশ অসমক লৈ আজিৰ পৰা কাৰ্যকৰী হোৱালৈকে যেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে উঠাই অপৰাধমূলক অভিযোগবোৰ আমাৰ সংগঠনৰ মজিয়াত তদন্ত নহয় তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা বীৰ লাচিত থানা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু তেখেতক কামৰূপ মহানগৰৰ সকলো সমিতিৰ পৰা সকলো বিষয়বাবৰ পৰা তেখেতক অব্যাহতি প্ৰদান কৰা হৈছে এইটো আমি স্পষ্ট কৰি জনাই দিছোঁ আৰু যেতিয়ালৈকে তদন্ত হ'ব তদন্ত হোৱাৰ পিছত যিখিনি হয় সেইখিনি আপোনালোকৰ সন্মুখত আমি জনাম গুৱাহাটী মহানগৰ সমিতিৰ মুখ্য সচিব বিকাশ অসমক লৈ আজিৰ পৰা কাৰ্যকৰী হোৱালৈকে যেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে উঠাই অপৰাধমূলক অভিযোগবোৰ আমাৰ সংগঠনৰ মজিয়াত তদন্ত নহয় তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা বীৰ লাচিত থানা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু তেখেতক কামৰূপ মহানগৰৰ সকলো সমিতিৰ পৰা সকলো বিষয়বাবৰ পৰা তেখেতক অব্যাহতি প্ৰদান কৰা হৈছে এইটো আমি স্পষ্ট কৰি জনাই দিছোঁ আৰু যেতিয়ালৈকে তদন্ত হ'ব তদন্ত হোৱাৰ পিছত যিখিনি হয় সেইখিনি আপোনালোকৰ সন্মুখত আমি জনাম গুৱাহাটী মহানগৰ সমিতিৰ মুখ্য সচিব বিকাশ অসমক লৈ আজিৰ পৰা কাৰ্যকৰী হোৱালৈকে যেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে উঠাই অপৰাধমূলক অভিযোগবোৰ আমাৰ সংগঠনৰ মজিয়াত তদন্ত নহয় তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা বীৰ লাচিত থানা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু তেখেতক কামৰূপ মহানগৰৰ সকলো সমিতিৰ পৰা সকলো বিষয়বাবৰ পৰা তেখেতক অব্যাহতি প্ৰদান কৰা হৈছে এইটো আমি স্পষ্ট কৰি জনাই দিছোঁ আৰু যেতিয়ালৈকে তদন্ত হ'ব তদন্ত হোৱাৰ পিছত যিখিনি হয় সেইখিনি আপোনালোকৰ সন্মুখত আমি জনাম গুৱাহাটী মহানগৰ সমিতিৰ মুখ্য সচিব বিকাশ অসমক লৈ আজিৰ পৰা কাৰ্যকৰী হোৱালৈকে যেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে উঠাই অপৰাধমূলক অভিযোগবোৰ আমাৰ সংগঠনৰ মজিয়াত তদন্ত নহয় তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা বীৰ লাচিত থানা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু তেখেতক কামৰূপ মহানগৰৰ সকলো সমিতিৰ পৰা সকলো বিষয়বাবৰ পৰা তেখেতক অব্যাহতি প্ৰদান কৰা হৈছে এইটো আমি স্পষ্ট কৰি জনাই দিছোঁ আৰু যেতিয়ালৈকে তদন্ত হ'ব তদন্ত হোৱাৰ পিছত যিখিনি হয় সেইখিনি আপোনালোকৰ সন্মুখত আমি জনাম গুৱাহাটী মহানগৰ সমিতিৰ মুখ্য সচিব বিকাশ অসমক লৈ আজিৰ পৰা কাৰ্যকৰী হোৱালৈকে যেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে উঠাই অপৰাধমূলক অভিযোগবোৰ আমাৰ সংগঠনৰ মজিয়াত তদন্ত নহয় তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা বীৰ লাচিত থানা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু তেখেতক কামৰূপ মহানগৰৰ সকলো সমিতিৰ পৰা সকলো বিষয়বাবৰ পৰা তেখেতক অব্যাহতি প্ৰদান কৰা হৈছে এইটো আমি স্পষ্ট কৰি জনাই দিছোঁ আৰু যেতিয়ালৈকে তদন্ত হ'ব তদন্ত হোৱাৰ পিছত যিখিনি হয় সেইখিনি আপোনালোকৰ সন্মুখত আমি জনাম গুৱাহাটী মহানগৰ সমিতিৰ মুখ্য সচিব বিকাশ অসমক লৈ আজিৰ পৰা কাৰ্যকৰী হোৱালৈকে যেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে উঠাই অপৰাধমূলক অভিযোগবোৰ আমাৰ সংগঠনৰ মজিয়াত তদন্ত নহয় তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা বীৰ লাচিত থানা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু তেখেতক কামৰূপ মহানগৰৰ সকলো সমিতিৰ পৰা সকলো বিষয়বাবৰ পৰা তেখেতক অব্যাহতি প্ৰদান কৰা হৈছে এইটো আমি স্পষ্ট কৰি জনাই দিছোঁ আৰু যেতিয়ালৈকে তদন্ত হ'ব তদন্ত হোৱাৰ পিছত যিখিনি হয় সেইখিনি আপোনালোকৰ সন্মুখত আমি জনাম গুৱাহাটী মহানগৰ সমিতিৰ মুখ্য সচিব বিকাশ অসমক লৈ আজিৰ পৰা কাৰ্যকৰী হোৱালৈকে যেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে উঠাই অপৰাধমূলক অভিযোগবোৰ আমাৰ সংগঠনৰ মজিয়াত তদন্ত নহয় তেওঁক প্ৰাথমিক সদস্য
পদৰ পৰা বীৰ লাচিত খানা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু তেখেতক কামৰূপ মহানগৰৰ সকলো সমিতিৰ পৰা সকলো বিষয়বাবৰ পৰা তেখেতক অব্যাহতি প্ৰদান কৰা হৈছে। এইটো আমি স্পষ্ট কৰি জনাই দিছোঁ আৰু যেতিয়ালৈকে তদন্ত হ'ব, তদন্ত হোৱাৰ পিছত যিখিনি হয় সেইখিনি আপোনালোকৰ সন্মুখত আমি জনাম। গুৱাহাটী মহানগৰ সমিতিৰ মুখ্য সচিব বিকাশ অসমক লৈ আজিৰ পৰা কাৰ্যকৰী হোৱালৈকে যেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে উঠাই অপৰাধমূলক অভিযোগবোৰ আমাৰ সংগঠনৰ মজিয়াত তদন্ত নহয়, তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা বীৰ লাচিত খানা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু তেখেতক কামৰূপ মহানগৰৰ সকলো সমিতিৰ পৰা সকলো বিষয়বাবৰ পৰা তেখেতক অব্যাহতি প্ৰদান কৰা হৈছে। এইটো আমি স্পষ্ট কৰি জনাই দিছোঁ আৰু যেতিয়ালৈকে তদন্ত হ'ব, তদন্ত হোৱাৰ পিছত যিখিনি হয় সেইখিনি আপোনালোকৰ সন্মুখত আমি জনাম। গুৱাহাটী মহানগৰ সমিতিৰ মুখ্য সচিব বিকাশ অসমক লৈ আজিৰ পৰা কাৰ্যকৰী হোৱালৈকে যেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে উঠাই অপৰাধমূলক অভিযোগবোৰ আমাৰ সংগঠনৰ মজিয়াত তদন্ত নহয়, তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা বীৰ লাচিত খানা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু তেখেতক কামৰূপ মহানগৰৰ সকলো সমিতিৰ পৰা সকলো বিষয়বাবৰ পৰা তেখেতক অব্যাহতি প্ৰদান কৰা হৈছে। এইটো আমি স্পষ্ট কৰি জনাই দিছোঁ আৰু যেতিয়ালৈকে তদন্ত হ'ব, তদন্ত হোৱাৰ পিছত যিখিনি হয় সেইখিনি আপোনালোকৰ সন্মুখত আমি জনাম। গুৱাহাটী মহানগৰ সমিতিৰ মুখ্য সচিব বিকাশ অসমক লৈ আজিৰ পৰা কাৰ্যকৰী হোৱালৈকে যেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে উঠাই অপৰাধমূলক অভিযোগবোৰ আমাৰ সংগঠনৰ মজিয়াত তদন্ত নহয়, তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা বীৰ লাচিত খানা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু তেখেতক কামৰূপ মহানগৰৰ সকলো সমিতিৰ পৰা সকলো বিষয়বাবৰ পৰা তেখেতক অব্যাহতি প্ৰদান কৰা হৈছে। এইটো আমি স্পষ্ট কৰি জনাই দিছোঁ আৰু যেতিয়ালৈকে তদন্ত হ'ব, তদন্ত হোৱাৰ পিছত যিখিনি হয় সেইখিনি আপোনালোকৰ সন্মুখত আমি জনাম। গুৱাহাটী মহানগৰ সমিতিৰ মুখ্য সচিব বিকাশ অসমক লৈ আজিৰ পৰা কাৰ্যকৰী হোৱালৈকে যেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে উঠাই অপৰাধমূলক অভিযোগবোৰ আমাৰ সংগঠনৰ মজিয়াত তদন্ত নহয়, তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা বীৰ লাচিত খানা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু তেখেতক কামৰূপ মহানগৰৰ সকলো সমিতিৰ পৰা সকলো বিষয়বাবৰ পৰা তেখেতক অব্যাহতি প্ৰদান কৰা হৈছে। এইটো আমি স্পষ্ট কৰি জনাই দিছোঁ আৰু যেতিয়ালৈকে তদন্ত হ'ব, তদন্ত হোৱাৰ পিছত যিখিনি হয় সেইখিনি আপোনালোকৰ সন্মুখত আমি জনাম। গুৱাহাটী মহানগৰ সমিতিৰ মুখ্য সচিব বিকাশ অসমক লৈ আজিৰ পৰা কাৰ্যকৰী হোৱালৈকে যেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে উঠাই অপৰাধমূলক অভিযোগবোৰ আমাৰ সংগঠনৰ মজিয়াত তদন্ত নহয়, তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা বীৰ লাচিত খানা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু তেখেতক কামৰূপ মহানগৰৰ সকলো সমিতিৰ পৰা সকলো বিষয়বাবৰ পৰা তেখেতক অব্যাহতি প্ৰদান কৰা হৈছে। এইটো আমি স্পষ্ট কৰি জনাই দিছোঁ আৰু যেতিয়ালৈকে তদন্ত হ'ব, তদন্ত হোৱাৰ পিছত যিখিনি হয় সেইখিনি আপোনালোকৰ সন্মুখত আমি জনাম। গুৱাহাটী মহানগৰ সমিতিৰ মুখ্য সচিব বিকাশ অসমক লৈ আজিৰ পৰা কাৰ্যকৰী হোৱালৈকে যেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে উঠাই অপৰাধমূলক অভিযোগবোৰ আমাৰ সংগঠনৰ মজিয়াত তদন্ত নহয়, তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা বীৰ লাচিত খানা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু তেখেতক কামৰূপ মহানগৰৰ সকলো সমিতিৰ পৰা সকলো বিষয়বাবৰ পৰা তেখেতক অব্যাহতি প্ৰদান কৰা হৈছে। এইটো আমি স্পষ্ট কৰি জনাই দিছোঁ আৰু যেতিয়ালৈকে তদন্ত হ'ব, তদন্ত হোৱাৰ পিছত যিখিনি হয় সেইখিনি আপোনাৰ